শাৰীৰিকভাৱে সক্ষম যদিও এতিয়া জীৱন সংগ্ৰাম কৰি যাব লগা হৈছে বাবুল আলীয়ে। আৰু তেখেত 15 বছৰ পূৰ্বে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ একান্ত চূড়ান্ত ভুলৰ বাবে তেওঁলোকৰ পাইপত স্লিপ খাই বাবুল আলী নিজৰ এটা ভৰি তেওঁ সম্পূৰ্ণৰূপে আঘাতপ্ৰাপ্ত হয় আৰু তাৰ পাছতে তেখেতে সম্পূৰ্ণকৈ খোজ কাঢ়িব নোৱাৰা হ'ল, অৰ্থাৎ নিজে ষ্টেট হৈ তেওঁ খোজ কাঢ়িব নোৱাৰে। আৰু বৰ্তমান সময়ত তেখেতৰ এনে এটা পৰিস্থিতি হৈছে য'ত এখন চকী লৈ তেওঁ হাতত কোৰ লৈ নিজৰ 3 বিঘাকৈ পথাৰত কোৰ মাৰি তেওঁ খেতি কৰিব লগা হৈছে। আৰু দুচা অৰ্থাৎ তেওঁ দুবাৰকৈ দুচাকৈ তেওঁ কোৰ মাৰিব লগা হয়। 3 বিঘাৰ পথাৰত তেওঁ কোৰ মাৰে, কোৰ মৰাৰ পাছত তাৰ পৰাই তেওঁলোকে শস্যৰ উৎপাদন কৰি এতিয়া চলিব লগা হৈছে। 15টা বছৰে তেওঁ জীৱন সংগ্ৰাম কৰিছে আৰু আজিকো পৰ্যন্ত চৰকাৰী কোনো সা সুবিধা এতিয়ালৈকে পোৱা নাই। তেখেতৰ পত্নীয়ে যি অৰুণোদয় আঁচনিৰ ধন লাভ কৰে, কিন্তু তাৰ পৰিৱৰ্তে তেওঁ আজিলৈকে একো এটা পোৱা নাই। আৰু এইখন চকীলৈ বৰ্তমান সময়ত যি প্ৰচণ্ড গৰম, এই গৰমক আপোনালোকৰ প্ৰতিজন ব্যক্তিকে দহিছে, তেনে সময়ত তেওঁ এতিয়া এনেদৰে এখন চকী লৈ চকীৰ ওপৰত নিৰ্ভৰ কৰি হাতত কোৰ লৈ তেওঁ পথাৰত কোৰ মাৰি মাৰি কোৰেৰে মাটি চহাই এতিয়া খেতি কৰিব লগা হৈছে। এয়াই হৈছে মহম্মদ বাবুল আলী আৰু তেখেত নামটি বৰফুকন পঞ্চায়তৰ 2 নং ৱাৰ্ড নহয় জানো, 2 নং ৱাৰ্ডৰ তেওঁ নিবাসী আৰু 15টা বছৰে তেওঁ এইদৰে জীৱন সংগ্ৰাম কৰিব লগা হৈছে। আৰু মই তেখেতৰ বৰ্তমান সময়ত ঘৰত আছোঁ। তেখেতৰ ঘৰৰ পিছফালে যি পথাৰ, এই পথাৰত তেওঁ ইতিমধ্যে কোৰ মাৰি তেওঁ আহি আছে আৰু এনে এটা জীৱন সংগ্ৰাম কৰিব লগা হৈছে যিটো দেখিলে আপোনালোক আচলতে আচৰিত হ'ব। আৰু এই ধৰণে জীৱন সংগ্ৰাম কৰাৰ পাছতো যি কল্যাণকামী আমাৰ চৰকাৰ যি ধৰণে এতিয়া বিভিন্ন ধৰণৰ অভিলাষী আঁচনি উলিয়াইছে, এই অভিলাষী আঁচনিসমূহে কিন্তু তেখেতক ঢুকি পোৱা নাই। তেখেতে এতিয়ালৈকে কোনো সহায় পোৱা নাই। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যি চূড়ান্ত গাফিলতি আছিলে, এই গাফিলতিৰ ফলত তেখেতে আজি জীৱনৰ এটা অংগ তেওঁ হেৰুৱাব লগা হ'ল। অৰ্থাৎ তেখেত আজি যি ধৰণে আচলতে পূৰ্বতে আছিলে, তেখেতে হয়তো অটো চলাইছিলে নহয় জানো, হয় অটো চালক আছিলে, আৰু বৰ্তমান সময়ত তেখেতে এতিয়া কি ধৰণে জীৱন সংগ্ৰাম কৰিব লগা হৈছে এইখিনি আপোনালোকে নিজে চাওক। আৰু বৰ্তমান সময়ত মহম্মদ বাবুল আলীয়ে এইদৰে এখন চকী লৈ চকীৰ ওপৰত নিৰ্ভৰ কৰি হাতত এখন কোৰ লৈ পথাৰত কোৰ মাৰি তেওঁ খেতি চহাই নিজৰ পত্নীৰ সৈতে গৈ খেতি চহাই এইদৰে জীৱন নিৰ্বাহ কৰিব লগা হৈছে। আৰু এই পৰ্যায়ক্ৰমে কিন্তু বৰ্তমান সময়লৈকে চৰকাৰী কোনো সা সুবিধা তেওঁলোকে পোৱা নাই। আমি আশা কৰিছোঁ এই ক্ষেত্ৰত চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰি এই ব্যক্তিজনক সহায় হাত আগবঢ়ায় আৰু তেখেতৰ জীৱন সংগ্ৰামত যাতে তেওঁ এটা সুচলভাৱে জীৱন সংগ্ৰাম কৰিব পাৰে, তাৰ বাবে চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমি আশা কৰিছোঁ। আৰু আমি মহম্মদ বাবুল আলীৰ যি বৰ্তমান সময়ত তেওঁ অভিব্যক্তি, কি ধৰণে আচলতে কি ধৰণে জীৱন সংগ্ৰাম কৰিছে, এইখিনি কথা আমি জানিবলৈ চেষ্টা কৰিম। মহম্মদ বাবুল আলী। আপোনাৰ দুৰ্ঘটনা হৈছিলে নে কি হৈছিলে গোটেইটো কওকচোন। এক্সিডেণ্ট হৈছিলে কেনেকৈ হৈছিলে? ৱাটাৰ চাপ্লাই পানী আনিবলৈ গৈছিলে। পাইপৰ স্লিপ কৰি পেলাই নলাত পৰিলোঁ। পাইপটো ভগা আছিলে নে কি? ভগা আছিলে। তাৰপাছত আপুনি এইটো জনস্বাস্থ্য কাৰিকৰী বিভাগক কমপ্লেইন কৰিছিলে নাই কৰা, যে সেইটো কাৰণে আপোনাৰ এটা অংগ এনেকুৱা হৈ গৈছে? নাই কৰা। তাতে জীৱন সংগ্ৰাম এতিয়া এনেকৈ কৰিব লগা হৈছে। কি কৰিম, কৰি খাবই লাগিব। কিমান বছৰ ধৰি এনেকৈ কৰি আছে খেতি আপুনি? 15 বছৰ কৰি আছে। 15 বছৰ কৰি আছে। চকীখন লৈয়ে এই মাটিখিনি গোটেইখিনি আপুনি কোৰ মাৰে নেকি? এইভাগে এইটো দেখিছে নহয়, এই বগা হেতালৈকে দেখিছে নহয়, তেনেকৈ হৈ ৰাস্তাত লাগি পৰিলে। 2 বিঘা মাটি নে কিমান আছে? 3 বিঘা কোৰ মাৰিয়ে খেতি কৰে। কিমান সময় লাগে আপোনাৰ গোটেই কোৰ মাৰি শেষ কৰিবলৈ? সেইটো এমাহ লাগিব। এমাহ। আৰু চৰকাৰী কিবা সুবিধা আজিলৈকে পোৱা নাই। একো নাই পোৱা। কৃষি বিভাগৰ পৰা কিবা পাইছে নেকি? তাৰ পৰাও পোৱা নাই। এপ্লাই কৰিছিলোঁ কিন্তু পোৱা নাই। একো পোৱা নাই। এচাহতে ৰোৱেনে নে কিমান? দুচা মাৰিবলগীয়া হয়। দুচা কোৰ মাৰে এই চকীতে এনেকৈ বহিলে। ট্ৰেক্টৰ লগাবলৈও এতিয়া পইচা দিবলৈ পইচা নাই। আপুনি আৰু আপোনাৰ পত্নী একেলগে দুইজনেই মানে সমানে হেৰি কৰে ন? এতিয়া এই ভৰিটো দুখাই যদি বিষ অনুভৱ হৈ থাকে নি আপোনাৰ? কেতিয়াবা পেইনটো আহে আৰু বেছি কষ্ট হ'লে টেবলেট খাই দিলে ভাল পাওঁ। টেবলেট খাই দিলে এতিয়াও মানে টেবলেট খাই থাকিব লগা হয় ন? টেবলেট মই মলম লগাই থাকোঁ। এতিয়াওতো মই আমাৰ এই ফজৰতে হেৰিতে আহোঁ আৰু আৰ্লি মৰ্ণিঙতে আহোঁ। 4 ঘণ্টা 5 ঘণ্টা থাকোঁ আৰু আৰ্লি মৰ্ণিঙতে আহে। দৈনিক 4-5 ঘণ্টা আপুনি কোৰ মাৰে? কোৰ মাৰে। 11টা বজাত যাওঁ আৰু
11টা বজাত এতিয়াতো বহুত বেছি গৰম পৰিছে গৰমত নোৱাৰি ঠাণ্ডা হ'লে থাকোঁ 11-12টাতে থাকোঁ এনেকৈ আৰু ৰ'দ দিলে মানে 2 ঘণ্টা 3 ঘণ্টা মানে পাৰোঁ এক্সিডেণ্ট হোৱা মোৰ আজি 15 বছৰ হ'ল কিন্তু এনেকেই আমি দুয়ো মানে শাক পাচলি যি নহওক কৰি মেলি ঘৰ পাতি খাই আছোঁ এতিয়া লাষ্টত তাৰমানে মানুহজনে কোৰ লৈ পেলাই পথাৰত কোৰ মাৰেগৈ কোৰ মাৰে ময়ো যাওঁ দুয়ো আমি তেনেকেই মাটি ৰুওঁ হাজিৰা দিবলৈ পইচা নাই কি কৰিম আমি তেনেকেই মাটি নিজেই দুয়ো ৰুওঁ তুলি তেনেকেই আমি ঘৰ পাতি খাই আছোঁ ঘৰখনৰ অৱস্থাই নাই কি ক'ম আপোনালোকক চৰকাৰী ঘৰৰ কাৰণে ইমান নিবেদন কৰিছোঁ তথাপিও চৰকাৰী ঘৰ এটি আজিলৈকে পোৱা নাই আমি চৰকাৰী আঁচনি কি পায় আপুনি মাত্ৰ অৰুণোদয় পইচা পাওঁ তাৰ বাহিৰে আমি একোকেই নাপাওঁ কৃষকৰ কৰিলোঁ কৃষকৰো আমাৰ একোকেই নিদিলে নাপালোঁ আপোনালোকে ইমান কষ্ট কৰে মানুহজনক ইমান প্ৰখৰ ৰ'দত কোৰ মাৰে 4বাৰ 5বাৰ মই চাহ দিবলৈ যাওঁ বেয়াও লাগে মাতো নাহে কি কৰিব তেওঁ মানে তেনেকেই আগবেলাও যায় পিছবেলাও যায় মাটি কিমান আছে আপোনালোকৰ কিমান মাটিত খেতি মাটি কৰিছে 2 বিঘামান হ'ব কোৰমাৰীয়ে খেতি কৰে কোৰমাৰীয়ে খেতি কৰে কোৰমাৰী আৰু খেতি কৰোঁ আৰু তেনেকৈ দুয়ো ৰুওঁ আগবেলাও ৰুওঁ পিছবেলাও ৰুওঁ ৰুই মেলি তেনেকেই আমি ঘৰ পাতি খাই আছোঁ চৰকাৰক কিবা আহ্বান জনাব নেকি চৰকাৰক আহ্বান জনাইছোঁ যাতে আমাক থাকিবৰ কাৰণে ঘৰ দখৰি দিয়ে কটাই আছোঁ তেখেতে কোৰমাৰে মোৰ অন্তৰখনে জানে কাক সময় ক'বলৈ মোৰ জেগা নাই ভাষাও নাই মোৰ ক'বলৈ ওপৰলৈকে কওঁ আৰু যে অকণমান চকু মেলি চাওক বুলি চবাই পথাৰলৈ আহোঁ কিবা কিবি এটিকে দিওঁ খাবলৈ মানুহজনক এনেকুৱা অৱস্থাত কোৰ মাৰি থকা দেখি কি কৰিম মই ফুকন গাঁও পঞ্চায়তৰ অন্তৰ্গত 2 নং অভয়পুৰীয়া খণ্ডৰ 2 নম্বৰ গাঁৱৰ মহম্মদ বাবুল আলী তেখেত প্ৰায় 65 বছৰৰ ঊৰ্ধ্বৰ এজন বয়সস্থ ব্যক্তি তেখেতে আপোনালোকে প্ৰত্যক্ষ কৰিছে যে তেখেত এজন বিশেষভাৱে সক্ষম ব্যক্তি আজিৰ পৰা প্ৰায় 15 বছৰ আগতেই অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ গাফিলতিৰ বাবে তেখেতে পানী যোগান আঁচনিৰ আধা ফুটা পাইপত পৰি তেখেত চিৰজীৱনলৈ পংগু হ'ল এই তেখেত বিশেষভাৱে ব্যক্তি হৈও তেখেতে নিজৰ কৃষি কৰ্মৰে তেখেতে নিজৰ পৰিয়ালটো পোহপালি আহিছে এই প্ৰখৰ ৰ'দতো তেখেতে এখন প্লাষ্টিকৰ চকীত বহি কোৰেৰে নিজৰ কৃষি কৰ্মক অব্যাহত ৰাখিছে আজৰি সময়ত তেখেতে বাঁহ বেতৰ কৰ্মৰে 2-4 পইচা উপাৰ্জন কৰিছে অতি দুখ আৰু পৰিতাপৰ বিষয় যে এখন মানে জনকল্যাণকামী চৰকাৰ থকাৰ পাছতো এখন নিৰ্বাচিত পঞ্চায়ত থকাৰ পাছতো তেখেতে আজি পৰিমিত যি চৰকাৰী কৃষকৰ কাৰণে সন্মান নিধিৰ ধন 2000 টকা তাৰ বাবেও তেখেত বিবেচিত নহ'লে এটা চৰকাৰী আৱাসগৃহৰ বাবেও বিবেচিত নহ'লে একঠা মাটি থকা ব্যক্তিও IBS পাই খেতিৰ নামত তেখেতে বৰ্তমানলৈকে IBSৰ সা সুবিধাও লাভ নকৰিলে আমি তেখেতক আমি কি বুলি আমি ক'ম যে তেখেত এজন গৰীয়া খিলঞ্জীয়া সম্প্ৰদায়ৰ মানুহ অন্য সম্প্ৰদায়ৰ যদি অন্য মানে মুছলিম সম্প্ৰদায়ৰ হ'লহেঁতেন মই কি কৈছোঁ বুজি পাইছে তেখেতলে মানে খোজীয়া মগাৰ এটা ব্যৱস্থা কৰিলেহেঁতেন কিন্তু যিহেতু আমি কৃষি কৰ্মৰ ওপৰত আমাৰ নিজৰ কৰ্মৰ ওপৰত আমি জীৱন নিৰ্বাহ কৰিবলৈ আমি মানে সন্মানজনক বুলি ভাবোঁ সেই হেতুকে আমি চৰকাৰক অনুৰোধ জনাম যে আপোনালোকে চকুকুদাৰ কুলিৰ ভাও আপোনালোকে এৰক এটা বাস্তৱসন্মত দৃষ্টিৰে তেখেতে যাতে অনাগত দিনবিলাক কৃষি কৰ্মৰে হওক বা অন্য কিবা ব্যৱস্থাৰ বিকল্প ব্যৱস্থাৰে হওক তেখেতে যাতে জীৱন নিৰ্বাহ কৰিব পাৰে তাৰ এটা ব্যৱস্থা গ্ৰহণ কৰক ধন্যবাদ আপোনালোকে ভৰিটো ষ্ট্ৰেট কৰিব নোৱাৰে ন ইয়াত মানে এইটো বাইক চলাওঁতে হৈ গ'ল ন হেৰি এই পানী আনিবলৈ গৈছিলোঁ এই নলাত পৰিলোঁ হ'ব আপুনি
অকণমান আগলৈ